বিহু বুলি ক'লে অসমীয়াৰ গা সাতখন আঠখন আৰু মই এক গ্ৰাম্য পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ দ বেচেৰিয়াৰ এই নৈসৰ্গিক পৰিৱেশৰ মাজত আৰু গাঁওখনৰ এইসকল মহিলা এতিয়া বিহু বুলি গাত তত নাইকিয়া। এনেদৰে তেওঁলোকে নৈ পাৰত আহি বিহুৰ এই প্ৰাক মুহূৰ্তত দেখা পোৱা গৈছে কঁকাল ঘূৰাই তেওঁলোকে বিহু নচা। আমি দেখুৱাইছোঁ তেজপুৰ দ বেচেৰিয়াৰ পৰা এক পৰিৱেশ আৰু বিহুৰ প্ৰাকখনত এনেদৰে বাঁহীৰ মাতত এতিয়া এক প্ৰকাৰ এইসকল গাঁৱৰ জীয়ৰী মহিলা এতিয়া এনেদৰে কঁকাল ঘূৰাই নচা পৰিলক্ষিত হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। আই সৰস্বতী দেৱী পাৰে মতি ঐ তোমালৈ কৰি যাওঁ সেৱা ঐ পূবে পশ্চিমে উত্তৰে দক্ষিণে ঐ আমাকো কৰিবা দয়া নজুন্তি ওলালে বৰন্তি সলালে বৰগছৰ সলালে বৰ পাত ঐ আমাৰে নাচনী বৰন্তি সলালে নাচনী বৰন্তি সলালে মৰমৰ ভাতিলৈ ভতিয়াই মৰমৰ বলা যাওঁ এতিয়া মৰমৰ মৰমৰ তুমি যাবে এই গগনাৰণী গগনা পুৰণি ঐ গগনা পিন্ধিলে ঘূনে ঐ বেলি বহাগত তোমাক বিয়া দিব ঐ গগনা বজাব কোনে এখনি গগনা মইনা জান কাটি শেষ কৰিলোঁ মইনা জান এখনি গগনা লগত মেখেলা মইনা জান পিন্ধি শেষ কৰিলোঁ মইনা জান বহাগৰ বিহুৰে লগত ঐ আবেলি পৰতে তাতেৰে পাততে ঐ শুনিলোঁ টকা ৰে ঐ মাত টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰো
ঐ বিহু বিহু লাগিছে গা টকা কৰো কৰো মাতা নদী নয়া কুল মাতে সমনীয়া নয়া নদী নয়া কুল টকা কৰো কৰো মাতে হে নয়া নদী নয়া কুল খোপাত মাৰো কপৌ ফুল হাততে ঐ জেতুকাৰ বুল এই চতৰে হয়, চৌদিশে এতিয়া এনেদৰে বিহুৰ আনন্দ সকলোতে দেখিবলৈ পোৱা গৈছে আৰু মই দেখুৱালোঁ তেজপুৰৰ দ বেচেৰিয়াৰ এক পৰিৱেশ আৰু এনেদৰে এইসকল গাঁৱৰ মহিলাই বিহুটি প্ৰাকখনত এতিয়া এনেদৰে নৈ কাষত একঁকাল ঘূৰাই নচা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।